নমস্কাৰ বাইদেউসকল, যেহেতু আপোনালোকে মান্থলি মনিটৰিং কৰি আছে মোৰ কাৰণে মান্থলি মনিটৰিঙত আপোনালোকৰ কেতিয়াবা কি হ'ব পাৰে, কিবা ডিটেইলছ আপোনালোকে ভুলকৈ আপলোড কৰিব পাৰে বা ফটোখন আপোনালোকৰ ভুল হৈ যাব পাৰে আপলোড দিওঁতে। আপোনালোকে কেনেধৰণে সেইখিনি ঠিক কৰিব মই এবাৰ দেখাই দিছোঁ। এইটো ধৰক SSG, ইয়াতে এই মেম্বাৰজনী আছে আৰু মেম্বাৰগৰাকীৰ মান্থলি মনিটৰিং হৈছে। মই কেনেকৈ গম পাইছোঁ, ইয়াতে মান্থলিত 1 বুলি আছে, মানে এইটো এবাৰ মান্থলি মনিটৰিং হৈ গৈছে, সেইকাৰণে 1 আপোনালোকক ইয়াতে শ্ব' কৰিছে। এতিয়া আপোনালোকে ইয়াতে মনিটৰত যাব। মনিটৰত গ'লে এই মান্থলি মনিটৰিঙত তেওঁলোকে কি ডিটেইলছ আপোনালোকক জনাইছিল বা আপুনি কোনখিনি ডাটা আপলোড কৰিছে ইয়াতে দেখিবলৈ পাব। ইয়াতে আপোনালোকে ইমেজখনো দেখিবলৈ পাব ভিউত ক্লিক কৰিলে। ঠিক তেনেধৰণে আপোনালোকে ইয়াতে এডিটত গ'লে যিখিনি ডাটা আপলোড কৰিছিল সেই আপলোড কৰা ডাটাখিনিও আপোনালোকে দেখিবলৈ পাব। এতিয়া যদি কিবা কাৰণত এইখিনি চেঞ্জ কৰে, ইয়াতে ডাটাখিনি আপোনালোকে চেঞ্জ কৰি যিটো আপোনালোকৰ এইটো বক্সটো আছে তাত টিক মাৰ্ক কৰি চেঞ্জ কৰি দিলে চেঞ্জ হৈ যাব। বা ইমেজখন যদি আপোনালোকে ৰিমুভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইমেজখন ৰিমুভ কৰিব পাৰে। ইয়াতে ৰিমুভত ক্লিক কৰি দিলে ফটোখন নোহোৱা হৈ যাব। ঠিক আছে, আকৌ আপুনি যদি বেলেগ এখন ফটো আপলোড কৰিব বিচাৰে, ইয়াতে গৈ গেলেৰীৰ পৰা বেলেগ এখন ফটো আপোনালোকে চিলেক্ট কৰি এই চেঞ্জ অপশ্যনটোত আকৌ ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ডিটেইলছৰ সৈতে সেই ফটোখনো আপলোড হৈ যাব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে কেনেধৰণে আপোনালোকে এইখিনি ডাটা চেঞ্জ কৰিব লাগিব। কিবা তথ্য যদি আপোনালোকে আপলোড কৰিছে মান্থলি মনিটৰিঙত, এনেধৰণে আপোনালোকে ডাটাখিনি চেঞ্জ কৰি ল'ব। ধন্যবাদ।